Welcome to my channel GK Point. ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিয়ে এক সুখবৰ। চিৰাং আৰু কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী চিৰাং ৰিপু সংৰক্ষিত বনাঞ্চলৰ ৩৯১ বৰ্গ কিলোমিটাৰ সামৰি নতুনকৈ চিকনা জৱাহৰলাল ৰাষ্ট্ৰীয় উদ্যান নামেৰে স্বীকৃতি প্ৰদান কৰে। চিকনা জৱাহৰলাল ৰাষ্ট্ৰীয় উদ্যান অসমৰ ৮ম তথা BTRৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান। কিছু বছৰ ধৰি চিৰাং কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ চিৰাং ৰিপু সংৰক্ষিত বনাঞ্চলত অবাধে গছ-গছনি কাটি ধ্বংস কৰাৰ ফলত অঞ্চলটোত হস্তি মানৱৰ সংঘাত তীব্ৰ ৰূপ ধাৰণ কৰিছে। সেয়েহে BTC প্ৰশাসনৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ নেতৃত্বত এই ধ্বংস ৰক্ষা কৰাৰ স্বাৰ্থত ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ চেষ্টা কৰে। পৰৱৰ্তী দিনত মুখ্যমন্ত্ৰীৰ এই ঘোষণাই অঞ্চলটোৰ ধ্বংসমুখী বনাঞ্চলক ৰক্ষা কৰাৰ লগতে পৰ্যটন ক্ষেত্ৰতো এক প্ৰশংসনীয় পদক্ষেপ বুলি বিবেচিত হ'ব।